উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আৰু বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক স্বৰ্গীয় মহিধৰ চহৰীয়াদেৱৰ পৰিয়ালবৰ্গৰ সহযোগত আজি এক গৌৰৱময় আৰু আৱেগিক পৰিৱেশৰ মাজত সোঁৱৰণি তোৰণ উন্মোচন আৰু স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটোৱে শিক্ষা ক্ষেত্ৰত তেখেতৰ অৱদানক পুনৰ স্মৰণ কৰাৰ লগতে নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগায়। অধিক তথ্যসহ আমাৰ প্ৰতিবেদন। দৰং জিলাৰ চেঙেলিজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজত সোঁৱৰণি তোৰণ উন্মোচন আৰু স্মৃতিচাৰণ অনুষ্ঠান আয়োজন কৰা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত আৰু প্ৰাক্তন প্ৰধান শিক্ষক স্বৰ্গীয় মহিধৰ চহৰীয়াদেৱৰ পৰিয়ালবৰ্গৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক, স্থানীয় গণ্যমান্য ব্যক্তি আৰু বহুসংখ্যক সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত স্বৰ্গীয় মহিধৰ চহৰীয়াদেৱৰ শিক্ষা ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদান, শৃংখলাবদ্ধ শিক্ষানীতি আৰু নৈতিক মূল্যবোধৰ বিষয়ে বক্তাসকলে গুৰুত্ব সহকাৰে আলোকপাত কৰে। বক্তাসকলে কয় যে মহিধৰ চহৰীয়াদেৱৰ নিজৰ জীৱনৰ বৃহৎ অংশ বিদ্যালয় উন্নয়নৰ বাবে উচৰ্গা কৰিছিল আৰু শিক্ষাৰ জৰিয়তে সমাজ গঠনৰ এক শক্তিশালী ভেটি স্থাপন কৰিছিল। সোঁৱৰণি তোৰণ উন্মোচনৰ জৰিয়তে তেখেতৰ স্মৃতি সদায় বিদ্যালয় চৌহদত অম্লান হৈ থাকিব বুলি উপস্থিত সকলোৱে আশা ব্যক্ত কৰে। এই অনুষ্ঠানটোৱে কেৱল এজন শিক্ষকক স্মৰণ কৰাৰ ক্ষেত্ৰতে সীমাবদ্ধ নহৈ শিক্ষাৰ মৰ্যাদা আৰু শিক্ষক সমাজৰ অৱদানকো নতুন ৰূপে উজ্বলাই তুলিলে। চেঙেলিজাৰৰ পৰা ইন্দ্ৰদুল হকৰ ৰিপৰ্ট, AIN লাইভ। গ্ৰহণ কৰিব। মই ৰাতুল কুমাৰ দাস, বিদ্যালয়সমূহ পৰিদৰ্শক, দৰং জিলা। ইয়াত খুব সুন্দৰ অনুষ্ঠান এটা হৈছে যে সন্মানীয় মহিধৰ চৌধুৰী ছাৰৰ সোঁৱৰণত তোৰণ এখন উন্মোচন কৰা মানে লগতে স্মৃতিচাৰণ সভা এটা হৈছে। আৰু বিশেষভাৱে মই স্বপ্ন দস্তা বুলি প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা, চেঙেলিজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা লিখিত। আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ এক ব্যৱস্থাই অনাগত দিনত অসমৰ যি সাহিত্যৰ জগতত বহুত ধৰণৰ এক সুন্দৰ উত্তৰণ ঘটাব। আৰু আমি বিচাৰোঁ যে আজিৰ এই মোবাইল সৰ্বস্ব যিখিনি পৃথিৱী তাৰ পৰা অকণমান আঁতৰি আহক, নতুন চিন্তাৰে, নতুন সুচিন্তিতভাৱে অকণমান ইন'ভেটিভ চিন্তা চৰ্চাৰে যদি আগবঢ়াই ছাত্ৰ ছাত্ৰীক কেনেকৈ আনিব পৰা যায়, এইটো এজ এ ইনস্পেক্টৰ স্কুল মই যথেষ্টখিনি পৰিমাণে ময়ো উৎসাহিত হৈছোঁ। আৰু এনেকুৱা ধৰণৰ দৰং জিলা উদ্ভাসিত হ'ব। আৰু স্কুলখন যথেষ্ট ভাল, চেঙেলিজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু এইটো এখন আমাৰ চৰকাৰী শিক্ষাখণ্ডৰ এখন ভাল দৰঙৰ ভাল শিক্ষানুষ্ঠান। আৰু ইয়াত ৰাইজৰ যি সহযোগিতা আছে সেইটো খুব গুৰুত্বপূৰ্ণ। আৰু আটাইতকৈ ভাল লগা বিষয়টো হৈছে যে আজি এই অনুষ্ঠানটোত আহি গম পালোঁ যে আমাৰ লয়ন চন্দ্ৰ হাজৰিকা, তেখেত আমাৰ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ তেখেত উপপ্ৰবন্ধক আছিলে এইখন বিদ্যালয়ৰ ছাত্ৰ। আৰু তাতকৈ আৰু গুৰুত্বপূৰ্ণ বহুকেইজন মেধাৱী ছাত্ৰ ছাত্ৰী অলৰেডি শিক্ষাৰ্থী মই লগ পাইছোঁ, প্ৰাক্তন শিক্ষাৰ্থী। আৰু আটাইতকৈ ভাল লগা বিষয়টো হৈছে যে পদ্মশ্ৰী ডক্টৰ ইলিয়াছ আলী ডাঙৰীয়া এইখন বিদ্যালয়ৰ ছাত্ৰ আৰু এই অঞ্চলৰ দৰঙৰ। এইটো আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ কথা। অনাগত দিনত আমাৰ এই নতুন ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ আদৰ্শৰে যদি সঁচাকৈ অনুপ্ৰাণিত হ'ব পাৰে, আমি ধন্য হ'ম, দৰং ধন্য হ'ব আৰু এই অঞ্চল ধন্য হ'ব। ধন্যবাদ। নাই, শিক্ষকৰ সমস্যাটো এই বৰ্ষত আমাৰ অসম চৰকাৰে শিক্ষা বিভাগে যথেষ্টখিনি কাম কৰিছে। আপোনালোকক শুনি ভাল পাব যে আমাৰ দৰং জিলাত প্ৰায় 300ৰ ওচৰা-ওচৰি শিক্ষক ইতিমধ্যে এপইণ্ট হৈছে। কিন্তু ইণ্টাৰেষ্টিং কথাটো হ'ল যে য'ত এনৰলমেণ্ট কম্পেৰেটিভলি অন্য ডাঙৰ জিলাৰ তুলনাত কিন্তু কম, সেই হিচাপত কিন্তু আমি প্ৰপাৰ টাইমত ভেকেঞ্চি আমি ঠিকমতে দিছিলোঁ। আৰু যাৰ কাৰণে আমি 300ৰো অধিক শিক্ষক আমি নিয়োগ কৰিব পাৰিছোঁ। আৰু বহুত সমস্যা যিখিনি আগতে যি সমস্যা হৈ আছিলে, কিছু মাহ আগতে যিটো সমস্যা আছে, এতিয়া কিন্তু মোটামুটিভাৱে বহুত শিক্ষানুষ্ঠানে শিক্ষক পাইছে। আৰু মই ভাবোঁ এইটোৱে কিন্তু এটা শুভ বাৰ্তা লৈ যাব ছাত্ৰ ছাত্ৰীসকলৰ মাজত, অভিভাৱক অভিভাৱিকাসকলৰ মাজত। এইখিনিয়ে মই আশা কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।